Hello everyone, Ansari sir ATP channel সকলোকে স্বাগতম জনাইছো। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী তৰফৰ পৰা এটা নোটিছ প্ৰকাশ পাইছে যিসকল কেণ্ডিডেটে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ 5550টা পোষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত এবচেণ্ট আছিলে সিহঁতৰ কাৰণে লাষ্ট চান্স এটা দিয়া হৈছে। নোটিছটো প্ৰকাশ হৈছিল 8 তাৰিখ 7 মাহ 2025 তাৰিখত। যিসকল কেণ্ডিডেটে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব পৰা নাছিল ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন আছিল 20 তাৰিখ 3 মাহ 2025ৰ পৰা 11 তাৰিখ 4 মাহ 2025ৰ ভিতৰত আৰু ছেকেণ্ড ফেজ আছিল 27/6/2025ৰ পৰা 10 তাৰিখ 7 মাহ 2025 লৈকে। সেইসকল কেণ্ডিডেটৰ কাৰণে এটা লাষ্ট চান্স দিয়া হৈছে আৰু ডেট আৰু টাইম ঘোষণা কৰা হৈছে, লগতে ভেনু উল্লেখ কৰা আছে। ইট হেজ বিন অবজাৰ্ভ ডেট মেনি কেণ্ডিডেটছ কুড নট এটেণ্ড ইন ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ফেজ এজ মেনশ্যন এভভ। সেইসকল কেণ্ডিডেটৰ কাৰণে এটা লাষ্ট চান্স দিয়া হৈছে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ। কেণ্ডিডেট হু কুড নট এপিয়াৰ এগেইনষ্ট দ্য ছেকেণ্ড ফেজ অফ ভেৰিফিকেশ্যন শ্বেডিউল 27/6/2025 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখৰ ভিতৰত যিসকল কেণ্ডিডেটে ছেকেণ্ড ফেজত উপস্থিত হ'ব পৰা নাই আৰু বৰাক ভেলী ৰিজিয়নৰ যিসকল কেণ্ডিডেট আছিল ৰোড ক্লোজাৰৰ কাৰণে নাইবা লেণ্ডশ্লাইডৰ কাৰণে যিসকলে উপস্থিত হ'ব পৰা নাছিলে সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 11 আৰু 12 জুলাই তাৰিখে। আৰু ফাৰ্ষ্ট ফেজত যিসকল কেণ্ডিডেটে উপস্থিত হ'ব পৰা নাছিল 20/3/2025ৰ পৰা 11/4/2025ৰ ভিতৰত সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 14/7/2025 তাৰিখত। টাইম দিয়া আছে 10 AM to 5 PM আৰু ভেনু দিয়া আছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ। আৰু যি সিহঁতৰ নাম আছে যিখন লিষ্টত সেই কপিটো লৈ যাব লাগিব, লগতে কি কাৰণত যাব পৰা নাছিল তাৰ ৰিজন জনাই এটা ৰিজন কপিটো এবচেণ্টৰ কাৰণে কিয় এবচেণ্ট আছিল সেইটো জনাব লাগিব। আৰু যদি উপস্থিত নাথাকে তেনেহ'লে সিহঁতৰ কেণ্ডিডেটছৰ ৰিজেক্ট হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।